নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ইকক্সাৰ ক্লাছলৈ মই পল্লৱী তোমালোক সকলোকে স্বাগতম জনাইছো আমি আজি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণী বিজ্ঞানৰ পাঠ কৈশোৰ প্ৰাপ্তি আহা আমি আলোচনা কৰো ইয়াৰ আগৰ পাঠটিত আমি ইতিমধ্যে ইয়াৰে কিছু কথা আলোচনা কৰিছোৱে নহয় জানো ঠিক আছে বাৰু আজি আমি আলোচনা কৰিম কৈশোৰ প্ৰাপ্তি কৈশোৰ কাল আৰু যৌৱন অৱস্থা ডাঙৰ দীঘল হোৱাটো এটি প্ৰাকৃতিক নিয়ম জীৱনৰ যিটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাক কি বুলি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় অৰ্থাৎ আমাৰ আমি জন্মৰ পৰা আমি অকমান কিছু এটা থাকো নহয় জানো জন্মতে আৰু লাহে লাহে কি হয় আমাৰ শৰীৰৰ বৃদ্ধি হয় বিকাশ হয় আৰু আমি গৈ আমাৰ গোটেই জীৱন পৰিক্ৰমাটোত আমাৰ কি হয় আমি লাহে লাহে বৃদ্ধি হৈ থাকে আমাৰ ডাঙৰ হৈ থাকো আমাৰ শৰীৰটো কি হৈ যায় পৰিৱৰ্তনবোৰ হৈ থাকে আৰু এইটো এটা প্ৰাকৃতিক নিয়ম আৰু প্ৰাকৃতিকভাৱে এইটো হৈ থাকে পৰিৱৰ্তনবোৰ আমাৰ দেহত নহয় জানো কিন্তু জীৱনৰ যিটো কালত শৰীৰৰ পৰিৱৰ্তন হৈ প্ৰৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত এটা অৱস্থা আমি পাওঁ সেই সময়ছোৱাটো কি বুলি কোৱা হয় কৈশোৰ কাল বুলি কোৱা হয় এইটো মনত ৰাখিব লগা কথা যে শিশুৰ পৰা আমি ডাঙৰ হৈ যেতিয়া এটা পৈণত অৱস্থা পাওঁ য'ত আমি বা এটা জীৱই আৰু এটা জীৱ মানুহে আৰু এটা জীৱ জন্ম দিব পৰাকে প্ৰজনন ক্ষমতাটো প্ৰাপ্তি কৰে সেই সময়ছোৱাকে আমি কৈশোৰ কাল বুলি কওঁ যাক আমি ইংলিছত এডলসেন্স বুলি কওঁ কৈশোৰ কালৰ আৰম্ভণি হয় এইটো অকমান মনত ৰাখিবা 11 বছৰৰ পৰা বয়সৰ পৰা 18 আৰু 19 বছৰৰ ভিতৰত মানে এইখিনি সময় কৈশোৰ কাল বুলি কোৱা হয় আৰম্ভণিটো সাধাৰণতে 11 বছৰত হয় এই কালছোৱা নাবালক অৱস্থা 13 পৰা 18-19 বছৰলৈ বছৰত পৰে আৰু এই বয়সৰ কিশোৰসকলক নাবালক বুলিও কোৱা হয় ইয়াৰ উপৰি কৈশোৰ কাল ব্যক্তি বিশেষে বেলেগ হ'ব পাৰে যেনেকৈ ছোৱালীৰ ক্ষেত্ৰত কৈশোৰ কালটো অকমান সোনকালে আহে 10 বছৰ মানৰ পৰা আহে ল'ৰাৰ ক্ষেত্ৰত 11 বছৰৰ পৰা দেখা যায় এই ধৰণে ব্যক্তি বিশেষে অকমান বেলেগ হ'ব পাৰে এই পৰিৱৰ্তনসমূহত প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণি অৰ্থাৎ কৈশোৰ কালটো আমি কেতিয়া আৰম্ভ হোৱা বুলি কম যেতিয়া ল'ৰা বা ছোৱালী এটা প্ৰজনন ক্ষমতা প্ৰাপ্ত হয় তেতিয়া আমি তাক কৈশোৰ কাল বুলি কম সেই সময়ছোৱা কৈশোৰ কালৰ আৰম্ভণি বা সেই সময়ছোৱাটো কৈশোৰ কাল বুলি আমি কওঁ কৈশোৰ অৱস্থাৰ পৰিৱৰ্তনবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ল ল'ৰা ছোৱালীৰ প্ৰজনন ক্ষমতা প্ৰাপ্তি আমি ইতিমধ্যে এইটো কথা আলোচনা কৰিলোৱে প্ৰজননক্ষম হোৱাৰ লগে কৈশোৰ অৱস্থাৰ সমাপ্তি হয় যেতিয়া সম্পূৰ্ণৰূপে প্ৰজননক্ষম হয় তেতিয়া কৈশোৰ অৱস্থা সমাপ্তি হয় আৰু প্ৰাপ্তবয়স্ক অৱস্থালৈকে শিশুটি যায় ল'ৰা বা ছোৱালীটোক ধৰা হয় ইয়াতে এখন চিত্ৰ দিয়া আছে চিত্ৰখন অকমান মন কৰিবা যে প্ৰথম অৱস্থাত কি হয় শিশু হৈ থাকে তাৰ পিছত কিশোৰ অৱস্থা কিশোৰ বা কিশোৰীসকলৰ হেতু অৱস্থা হয় তাৰ পিছত প্ৰাপ্তবয়স্ক পাওঁ আমি এয়া ল'ৰা বা ছোৱালী উভয়ৰ ক্ষেত্ৰতে দেখা পোৱা যায় আৰু শেষত আমাৰ বৃদ্ধ অৱস্থা যাক আমি বুঢ়া বুলি কওঁ নহয় জানো বৃদ্ধ অৱস্থা এটা পাওঁ আৰু এইটোৱে আমাৰ জীৱন পৰিক্ৰমা আমাৰ এই ধৰণে জীৱনটো অতিবাহিত হয় আগবাঢ়িছো প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত হোৱা পৰিৱৰ্তনসমূহ এতিয়া আমি আলোচনা কৰিবলগীয়া কথাটো হ'ল যে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত আমাৰ দেহত কি পৰিৱৰ্তন দেখা পোৱা যায় আলোচনা কৰিছো আহা শৰীৰৰ উচ্চতা বৃদ্ধি এই সময়ত হাত আৰু ভৰিৰ হাড়বোৰ দীঘল হয় মানুহজনৰ উচ্চতা বৃদ্ধি হয় প্ৰথম অৱস্থাত ছোৱালীৰ বৃদ্ধি ল'ৰাতকৈ খৰকটীয়াকৈ হয় কিন্তু 18 বছৰ মান বয়সত উভয়ে সৰ্বোচ্চ উচ্চতা লাভ কৰে অৰ্থাৎ ল'ৰা বা ছোৱালী বৃদ্ধি 18 বছৰ মান বয়সত কি হয় তেওঁলোকৰ সৰ্বোচ্চ উচ্চতা এটা তেওঁলোকে পায় তাৰ পিছত উচ্চতাৰ বৃদ্ধিৰ হাৰ ভিন ব্যক্তিৰ ক্ষেত্ৰত ভিন হ'ব পাৰে আমি ইতিমধ্যে এইটো জানোৱে যে ব্যক্তি বিশেষে তেওঁলোকৰ উচ্চতাটো বেলেগ হ'ব পাৰে শৰীৰৰ সকলো অংগ প্ৰত্যংগৰ বৃদ্ধি একে হাৰতে নহয় উচ্চতা বংশানুক্ৰমিকভাৱে পিতৃ-মাতৃৰ পৰা আহৰণ কৰা জিনৰ ওপৰতো নিৰ্ভৰ কৰে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যে উচ্চতাটো বংশানুক্ৰমিকভাৱে পিতৃ-মাতৃৰ পৰা আহৰণ কৰা জিনৰ ওপৰত নিৰ্ভৰ কৰে অৰ্থাৎ আমি দেখা পাওঁ যে কিছুমান পৰিয়ালত মাক
বা দেউতাক গৰাকী যদি অকমান চাপৰ হয় উচ্চতাটো যদি কম হয় শিশুৰৰ উচ্চতাটো কম দেখা পোৱা যায় আনহাতে কিছুমান পৰিয়ালত মাক বা দেউতাকৰ যদি উচ্চতা খুব বেছি থাকে মানে ওখ ব্যক্তি বুলি আমি কওঁ তেনেহলে তেওঁলোকৰ ল'ৰা বা ছোৱালীও উচ্চতাটো বেছি দেখা পোৱা যায় এইটো কিহৰ ওপৰত নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ পৰা অহা জিনৰ ওপৰত এই কথাটো নিৰ্ভৰ কৰে হাড় মাংসপেশী আৰু শৰীৰৰ অন্য অংশ বৃদ্ধিৰ বাবে যথেষ্ট পুষ্টি যোগায় দ্বিতীয় পৰিৱৰ্তনটো হ'ল শৰীৰৰ শাৰীৰিক আকৃতিৰ পৰিৱৰ্তন ইয়াৰ কাৰণ হ'ল তেওঁলোকে প্ৰজননক্ষম বয়স হৈছে বাবে তেওঁলোকৰ কান্ধৰ আকাৰ ডাঙৰ হৈছে ছোৱালীৰ ক্ষেত্ৰত কঁকালৰ তলৰ অংশ বহল হ'বলৈ ধৰে ল'ৰাৰ বেলিকা দেহাৰ মাংসপেশীবোৰ ছোৱালীতকৈ অধিক মোটা আৰু প্ৰকট হৈ পৰে অকমান তোমালোকে যদি মন কৰা এইটো বয়সৰ ল'ৰা ছোৱালী অৰ্থাৎ তোমালোকৰ নিজৰ বয়সটোৱে হ'ব নহয় জানো তোমালোকে অষ্টম শ্ৰেণীত পঢ়ি আছা গতিকে সপ্তম অষ্টম শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰলৈ যদি অকমান মন কৰা তোমালোকে দেখিবা এই পৰিৱৰ্তনবোৰ তোমালোকৰ দেহতো কিন্তু দেখা পোৱা গৈছে এতিয়া তাৰপিছত আমি আহিছো গতিকে দেখা যায় যে কৈশোৰ অৱস্থাত এই পৰিৱৰ্তনবোৰ ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় অৰ্থাৎ ল'ৰাৰ কি হয় কান্ধবোৰ ডাঙৰ হয় ছোৱালীৰ কঁকালখন লাহে লাহে বহল হৈ যায় ল'ৰাৰ দেহত মাংসপেশীৰ বিকাশ বেছিকৈ দেখা পোৱা যায় আগবাঢ়িছো পিছৰটোলে এইবাৰ আহিছে মাতৰ পৰিৱৰ্তন মাতটো ভইচ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত স্বৰ যন্ত্ৰ ভইচ বক্সৰ কি হয় আকাৰ বৃদ্ধি হয় স্বৰ যন্ত্ৰটো ক'ত থাকে আমাৰ এইখিনিত থাকে এইখিনিত নহয় জানো গতিকে স্বৰ যন্ত্ৰৰ আকাৰটো অকমান বেলেগ ধৰণৰ খলনি হয় ল'ৰাৰ ক্ষেত্ৰত স্বৰ যন্ত্ৰবোৰ ডাঙৰ হয় ইয়াতে আমি দেখা পাইছা তোমালোকে নিশ্চয় ডিঙিৰ এই অংশটো নিশ্চয় দেখা পাইছা বা আমাৰ এইটো কি বুলি কোৱা হয় ডিঙিৰ খুটিকা বুলিও কোৱা হয় ল'ৰাৰ ক্ষেত্ৰত স্বৰ যন্ত্ৰবোৰ ডাঙৰ হয় ল'ৰাৰ বৰ্ধিত স্বৰ যন্ত্ৰ গ্ৰীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা এটা অংশ হিচাপে দেখা পোৱা যায় এইখিনিত আমি দেখা পাইছো যে এই অংশটো অকমান বাঢ়ি আহিছে নহয় জানো কিন্তু ছোৱালীৰ ক্ষেত্ৰত কি হয় এই অংশক ডিঙিৰ খটিকা এডামছ এপল বুলিও কোৱা হয় কিন্তু ছোৱালীৰ স্বৰ যন্ত্ৰটো সৰু হোৱা বাবে ইয়াক বাহিৰৰ পৰা ইয়াক দেখা পোৱা নাযায় সাধাৰণতে ছোৱালীৰ মাত উচ্চ স্বৰৰ হয় আনহাতে ল'ৰাৰ মাত গম্ভীৰ স্বৰযুক্ত হয় আমি দেখা পাওঁ যেতিয়া ল'ৰা বা ছোৱালী কৈশোৰ অৱস্থা প্ৰাপ্ত হয় ল'ৰাবোৰৰ মাতবোৰ কেনেকুৱা হয় গম্ভীৰ অকমান গলগলীয়া ধৰণৰ হয় নহয় জানো আৰু ছোৱালীৰ মাতবোৰ মিহি উচ্চ স্বৰৰ হয় খলনি হৈ যায় কেতিয়াবা কৈশোৰ প্ৰাপ্ত ল'ৰা বৰ্ধিত স্বৰযন্ত্ৰৰ পেশীসমূহ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় যাৰ বাবে সিহঁতৰ মাতটো অকমান কৰ্কশ হয় তাৰপিছত আহিলো আমাৰ ঘৰ্ম আৰু তৈলগ্ৰন্থিৰ বৰ্ধিত ক্ৰিয়া প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিৰ নিঃসৰণ বৃদ্ধি পায় আমাৰ দেহত ঘাম যে ওলায় ঘৰ্মগ্ৰন্থিৰ কাৰণে ওলায় নহয় জানো আৰু আমাৰ কেতিয়াবা দেখা পাওঁ আমাৰ ছালবোৰ স্কিনবোৰ কি হৈ থাকে তেল ওলায় তৈলগ্ৰন্থি আমাৰ দেহত থকা তৈলগ্ৰন্থিৰ এই সিক্ৰেশনটো মানে নিঃসৰণটো সেইখিনি সময়ত বেছিকৈ হয় ছালত থকা এই গ্ৰন্থিৰ বৰ্ধিত ক্ৰিয়াৰ বাবে কি হয় সেই সময়ত বহুতো কিশোৰীৰ মুখমণ্ডলত খাল মইনা ওলায় আমি সকলোৱে দেখো নহয় খাল মইনা ওলায় পিম্পলছ ওলায় নে নাই এই সময়ছোৱাত কিহৰ কাৰণে ওলায় কাৰণ আমাৰ ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থিত যেটো নিঃসৰণ হয় এই সিক্ৰেশনটো সেই সময়ছোৱাত এই বয়সটোত অকমান বেছিকৈ হোৱা দেখা যায় যৌনাংগৰ বিকাশ প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত পুৰুষৰ জননাংগসমূহ যেনেকৈ লিংগ আৰু অণ্ডাশয় সম্পূৰ্ণ বিকাশ হয় আমি ইতিমধ্যে ইয়াৰ আগৰ পাঠটোত পুৰুষৰ জননাংগ আৰু মহিলাৰ জননাংগৰ বিষয়ে আমি পঢ়িয়ে আহিছিলোঁ নহয় জানো ছোৱালীৰ ক্ষেত্ৰত ডিম্বাশয় ডাঙৰ হয় আৰু স্ত্ৰীজনন কোষ বা ডিম্বাণু পৰিণত হয় ডিম্বাশয়ে পৰিণত ডিম্বাণু এৰিবলৈ ধৰে ইয়াতে কেইটামান কথা মন কৰিবলগীয়া তোমালোকে অকমান চাবা কিছুমান গ্ৰন্থি যেনে ঘৰ্মগ্ৰন্থি আৰু তৈলগ্ৰন্থি লালতি গ্ৰন্থি আদিয়ে নলিকাৰ দ্বাৰা ৰস নিঃসৰণ কৰে কিন্তু অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কি হয় প্ৰত্যক্ষভাৱে হৰমন তেজৰ খুটত মিহলি হৈ যায় তেওঁলোকৰ ক্ষেত্ৰত কিন্তু নলিকাটো নাথাকে আৰু সেই কাৰণে এই অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ পৰা যেটো হৰমন ওলায় এই হৰমনবোৰ কি হৈ যায়
পুনে পুনে গৈ পেলাই তেজত মিহলি হৈ যায় আৰু তেজৰ পৰাই গোটেই আমাৰ বডিটো আমাৰ দেহৰ প্ৰতিটো অংশলৈকে গুচি যায় সেইবাবে এই গ্ৰন্থিবোৰক নলিকাবিহীন গ্ৰন্থি বা ডাকলেছ গ্লেণ্ড তোমালোকে মনত ৰাখিবা শব্দটো ডাকলেছ গ্লেণ্ড বা নলিকাবিহীন গ্ৰন্থি বুলিও কোৱা হয় আগবাঢ়িছো পিছৰটোলে মানসিক বৌদ্ধিক আৰু আৱেগিক পৰিপক্কতাৰ প্ৰাপ্তি ইয়াতে কি হয় কৈশোৰ কালত ব্যক্তিৰ চিন্তা ভাৱনাৰো পৰিৱৰ্তন সাধন হয় তেওঁলোকে আত্মসচেতন হয় নিজক লৈ সচেতন হয় নিজৰ বিষয়ে বেছিকৈ ভাবে নিজক কেনেকুৱা লাগিছে আইনাখনত চাই নিজক দেখিবলৈ কেনেকুৱা লাগিছে সেইটো চাই মানুহে তেওঁলোকৰ বিষয়ে কি ভাবিছে সেইটো চাই গতিকে এই ধৰণৰ অকমান আত্মসচেতনতা এটা তেওঁলোকৰ মাজলৈ আহে বৌদ্ধিক বিকাশ ঘটে তেওঁলোকৰ চিন্তাত যথেষ্ট সময় খৰচ কৰাৰ প্ৰৱণতা থাকে তেওঁলোকে কথাবোৰ দকৈ ভাবি চাই তেওঁলোকৰ বৌদ্ধিক বিকাশো ঘটে আৰু তেওঁলোকৰ চিন্তা শক্তিটো বাঢ়ে তেওঁলোকে বিভিন্ন ধৰণে কথাবোৰ চিন্তা কৰি চায় এই সময়ত মগজুৰ শিক্ষণ ক্ষমতা সৰ্বাধিক এইটো আকৌ মন কৰিবলগীয়া কথা যে কৈশোৰ কালত মগজুটোৱে শিকিব পৰাকে যেটো মগজুৰ শিক্ষণ ক্ষমতা এটো কি থাকে সৰ্বাধিক থাকে অৰ্থাৎ সেই কাৰণে ছাত্ৰ ছাত্ৰীসকলক এইখিনি সময়ত পঢ়িবলৈ ভালকৈ পঢ়িবলৈ কোৱা হয় কাৰণ এইখিনি সময়ত তেওঁলোকে যেটো শিকিব তেওঁলোকে সোনকালে তেওঁলোকৰ মগজুটো এই কথাসমূহ লব পাৰে আগবাঢ়িছো পিছৰটোলে শৰীৰ আৰু মনৰ পৰিৱৰ্তনৰ লগতে খাপ খোৱাবলৈ চেষ্টা কৰি থাকোতে এজন কিশোৰে নিৰাপত্তাহীনতা অনুভৱ কৰিব পাৰে এটো অকমান মন কৰিবলগীয়া কথা যে আমি ইতিমধ্যে আলোচনা কৰি আহিলো কৈশোৰ কালত আমাৰ তেওঁলোকৰ দেহত কিশোৰ বা কিশোৰীসকলৰ দেহত কি হয় বিভিন্ন ধৰণৰ পৰিৱৰ্তন হয় নহয় জানো গতিকে এই পৰিৱৰ্তনবিলাকৰ লগত নিজকে খাপ খুৱাই ল'বলৈ এই ধৰণৰ পৰিৱৰ্তনবোৰ তেওঁলোকৰ দেহত যেতিয়া সঘনাই হৈ থাকিব তেওঁলোকৰ দেহৰ আকাৰবোৰ সলনি হ'ব তেওঁলোকৰ দেহত হৰমনৰ যেটো প্ৰবাহ তাৰ কাৰণেও কিছু তেওঁলোকৰ খলনি হয় আৰু লগতে তেওঁলোকৰ দেহটোৰ যেটো খলনি হয় আকাৰবোৰ যেটো খলনি হয় এইবোৰৰ লগত তেওঁলোকে নিজকে খাপ খুৱাই ল'বলৈ কিছু অসুবিধা পায় কেতিয়াবা কিশোৰ কিশোৰীসকলে কিছু অসুবিধা পায় আৰু তেওঁলোক কি হয় নিৰাপত্তাহীনতাত ভুগে নিৰাপত্তাহীনতা অনুভৱ কৰাৰ কোনো কাৰণ নাই এই পৰিৱৰ্তনবোৰ ডাঙৰ হোৱাৰ স্বাভাৱিক এটা কি হয় অংশ অৰ্থাৎ এইটো কথা কিশোৰ কিশোৰীসকলে জনা দৰকাৰ বা তোমালোককো মই ক'ব বিচাৰিম তোমালোকেও জনা দৰকাৰ যে এইটো আমাৰ দেহৰ এটা স্বাভাৱিক পৰিৱৰ্তন আমি এই ধৰণে আমাৰ দেহটো বৃদ্ধি আৰু বিকাশ হৈ গৈ আছে গতিকে ইয়াতে নিৰাপত্তাত ভোগাৰ কোনো কাৰণেই নাই এয়া সময়ৰ লগে লগে সকলো আমাৰ দেহাটোৱে সকলো লৈ আৰু সকলোখিনি ঠিক হৈ যায় নহয় জানো আগবাঢ়িছো গৌণ লিংগ বৈশিষ্ট্য ইয়াৰ লগতে কিছু গৌণ লিংগ বৈশিষ্ট্য আছে ডিম্বাশয় প্ৰজনন অংগ হিচাপে জানি আহিছা ডিম্বাশয় প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ হয় মই কলোৱে যে আমাৰ দেহাটোত বিভিন্ন ধৰণৰ খলনি হয় আকাৰ আকৃতিৰ খলনি হয় বিকাশ হয় ঠিক তেনেধৰণে ছোৱালীৰ ক্ষেত্ৰত কি হয় স্তনৰ বিকাশ হয় আৰু ল'ৰাৰ মুখমণ্ডলত দাঢ়ি আৰু গোফ গজে এইবোৰ কি হয় গৌণ লিংগ বৈশিষ্ট্য বুলি কোৱা হয় যদি তোমালোকক সোধা হয় যে গৌণ লিংগ বৈশিষ্ট্য কিছুমান কোৱা ল'ৰা আৰু ছোৱালী উভয়ৰে তেনেহলে আমি কি ক'ব লাগিব প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ সময়ত ছোৱালীৰ স্তনৰ বিকাশ আৰু ল'ৰাৰ মুখমণ্ডলত দাঢ়ি আৰু গোফ গজে এই লক্ষণসমূহৰ দ্বাৰা ল'ৰা আৰু ছোৱালীৰ মাজৰ পাৰ্থক্য নিৰ্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক কি বুলি কোৱা হয় গৌণ লিংগ বৈশিষ্ট্য কিয় কোৱা হয় কাৰণ ল'ৰা আৰু ছোৱালীৰ মাজৰ বৈশিষ্ট্য এই সময়ছোৱাত এই চৰিত্ৰসমূহৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় কাৰণ আমি জানো ছোৱালীৰ গোফ গজে জানো নিশ্চয়কৈ নগজে নহয় জানো সেই কাৰণে এইবোৰক কি বুলি কোৱা হয় গৌণ লিংগ বৈশিষ্ট্য বুলি কোৱা হয় মনত ৰাখিবা আৰু এটা আছিলে ল'ৰাৰ বুকুৰ অংশত নোম গজে এইটো এটা মন কৰিবলগীয়া কথা ল'ৰাৰ বুকুৰ অংশত নোম গজে ল'ৰাৰ বুকুৰ অংশত নোম গজে ল'ৰা আৰু ছোৱালী উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগটো কি হৈ যায় নোম গজে বাহুৰ তলত আৰু গুপ্তাংগত নোম গজে এইবোৰ কি হয় আমাৰ দেহত হোৱা কৈশোৰ কালত আমাৰ দেহত হোৱা একোটা গৌণ লিংগ বৈশিষ্ট্য
যৌৱন কালত কিহৰ দ্বাৰা পৰিৱৰ্তন আৰম্ভ হয় এইটো এটা আমি ভাবিব লগা কথা নহয় জানো যে যৌৱন কালত এই পৰিৱৰ্তনবোৰনো কিহৰ বাবে হৈ আছে কিহৰ দ্বাৰা হৈ আছে আমি আলোচনা কৰো আহা কৈশোৰ কাল হোৱা এই পৰিৱৰ্তনসমূহ হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় হৰমনবোৰ কিছুমান ৰাসায়নিক দ্ৰব্য আমাৰ দেহত থকা গ্ল্যান্ড বুলি যিবিলাক আমি কৈছো গ্ৰন্থি এই গ্ৰন্থিবোৰৰ পৰা কিছুমান ৰাসায়নিক দ্ৰব্য নিঃসৰণ হয় আৰু যিবোৰ পুনে পুনে আমাৰ তেজত মিহলি হয় আৰু সেইবোৰৰ পৰা কি হয় আমাৰ দেহত এই পৰিৱৰ্তনবোৰ যে আমি পাই থাকো এই পৰিৱৰ্তনবোৰ হৈ থাকে এইবোৰ কিছুমান অন্তঃস্ৰাৱী গ্ৰন্থি এন্ডোক্ৰাইন গ্ল্যান্ড বুলি কোৱা হয় আৰু অন্তঃস্ৰাৱী গ্ৰন্থিৰ বোলো নিঃসৰণ পুং হৰমন বা টেস্টোষ্টেৰন অকমান মনত ৰাখিবা পুং হৰমনটো কোনটো টেস্টোষ্টেৰন এই টেস্টোষ্টেৰন হৰমনে প্ৰজনন ক্ষমতা প্ৰাপ্তিৰ আৰম্ভণিত অন্ডাশয়ৰ দ্বাৰা নিঃসৰিত হয় ই লৰাৰ ক্ষেত্ৰত সকলো পৰিৱৰ্তনৰ কাৰক যেটোৰ বিষয়ে তোমালোকে অলপ আগতে জানিলাই যেনেকে উদাহৰণ স্বৰূপে আমি পালো মুখমণ্ডলত দাঢ়ি গোপ গছাৰ কথাকে ক'ব পাৰি আমি অকমান আগতে গৌণ লিংগ বৈশিষ্ট্যবোৰ পঢ়ি আহিছিলো নহয় জানো তাৰে এটা উদাহৰণ হ'ল যে টেস্টোষ্টেৰন যেটো হৰমন থাকে পুৰুষ হৰমন তাৰ কাৰণে কিন্তু আমাৰ পুৰুষৰ বা লৰাৰ দেহত এই পৰিৱৰ্তনবোৰ দেখা পোৱা যায় ছোৱালীৰ প্ৰজনন হোৱাৰ সময়ত ডিম্বাশয়ে স্ত্ৰী হৰমন বা ইষ্ট্ৰজেন এইটো এটা মনত ৰাখিবা ইষ্ট্ৰজেন হৰমন নিঃসৰণ কৰে যাৰ ফলত ছোৱালীৰ স্তনৰ বিকাশ হ'বলৈ ধৰে স্তনত দুগ্ধ নিঃসৰণ গ্ৰন্থি নাইবা স্তনগ্ৰন্থিৰ উদ্ভৱ হয় এই সকলো হৰমনৰ উৎপাদন পিটুইটাৰী গ্ৰন্থি নামৰ অন্য এক অন্তঃস্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিয়ন্ত্ৰণ হয় অৰ্থাৎ আমাৰ দেহত যিবোৰ টেস্টোষ্টেৰন ইষ্ট্ৰজেন এই গ্ৰন্থিবোৰ থাকে বা এই হৰমনবোৰ যে উৎপাদন হয় এটো কিহৰ কাৰণে হয় আসলতে পিটুইটাৰী গ্ৰন্থি নামৰ এটা অন্য এক অন্তঃস্ৰাৱী গ্ৰন্থি থাকে আৰু এইটোৱে এই গুটেই হৰমনবোৰ যেটো সিক্ৰেশন হয় হৰমন নিঃসৰণ হোৱাটো নিয়ন্ত্ৰণ কৰে গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছো আমাৰ মূল্যায়ন অংশলে আহাচোন আমি চাও জীৱনৰ যেটো কালত শাৰীৰিক পৰিৱৰ্তন হৈ পৈণত প্ৰজনন অৱস্থা প্ৰাপ্ত হয় সেই কালছোৱাক বুলি কয় কি বুলি কয় তোমালোকে ক'ব পাৰিবানে মই আশা কৰিম তোমালোকে নিশ্চয় ক'ব পাৰিবা কৈশোৰ কাল নহয় জানো কৈশোৰ কাল বুলি কোৱা হয় দ্বিতীয়টো কৈশোৰ কালত বা কিশোৰ কালত হোৱা এই পৰিৱৰ্তনসমূহ দ্বাৰা নিয়ন্ত্ৰিত হয় কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এইটো আমি মাত্ৰ আলোচনা কৰিছো যে হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় হৰমন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থাকে যিবোৰ গ্ৰন্থিবোৰে নিঃসৰণ কৰে আৰু এই হৰমনৰ দ্বাৰাই আমাৰ কৈশোৰ কালত এই দেহবোৰত যেটো পৰিৱৰ্তন হয় এই পৰিৱৰ্তন হোৱা কালত হোৱা পৰিৱৰ্তনসমূহ কিহৰ দ্বাৰা নিয়ন্ত্ৰণ হয় হৰমনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তৃতীয় প্ৰশ্নটোলৈ আহিছো সকলো হৰমনৰ উৎপাদন পিটুইটাৰী গ্ৰন্থি নামৰ এক অন্তঃস্ৰাৱী গ্ৰন্থি নিয়ন্ত্ৰণাধীন কথাষাৰ শুদ্ধ নে অশুদ্ধ আমাক সোধা হৈছে গতিকে আমি সকলোৱে জানো যে এটো শুদ্ধ কাৰণ আমাৰ দেহত হোৱা এই হৰমনবোৰৰ কাৰকটো কি হয় পিটুইটাৰী গ্ৰন্থি নামৰ এবিধ অন্তঃস্ৰাৱী গ্ৰন্থি থাকে যি আমাৰ দেহত নিঃসৰণ হোৱা সকলোখিনি হৰমন কন্ট্ৰোল কৰি থাকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানেই আছিল আশা কৰো তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা আমি আজি পাঠটো ইয়াতে সামৰিছো আহি আছো আৰু এটা নতুন পাঠ লৈ তেতিয়ালৈ নমস্কাৰ